এজন মানুহ যেতিয়া প্ৰেমত পৰে তেতিয়া 1000 বছৰ জীয়াই থাকিব বিচাৰে আৰু যেতিয়া সেই ব্যক্তিজনেই ব্যৰ্থ হয় তেতিয়া তেওঁ প্ৰতি মুহূৰ্তত মৃত্যু কামনা কৰে। নাৰী আৰু চিৰি দুইটাৰ মাজত একেই মিল থাকে। দুইটাই আপোনাক ওপৰলৈও তুলিব পাৰে আৰু দুইটাই আপোনাক তললৈও কিন্তু নমাই দিব পাৰে। এই পৃথিৱীত যেনেকৈ ভাল মানুহ আছে তেনেকৈ বেয়া মানুহো আছে। ভাল মানুহৰ মাজতো যেনেকৈ কিছুমান বেয়া গুণ আছে ঠিক তেনেকৈ বেয়া মানুহৰ মাজতো কিছুমান ভাল গুণ আছে। তোমাৰ যেনেকৈ মনে বিচাৰে তুমি তেনেকৈ জীৱন কটোৱা, কিন্তু এনেকুৱা কাম কেতিয়াও নকৰিবা যাতে মানুহে তোমাৰ মা দেউতাৰ ওপৰত আঙুলি উঠায়। তোমাৰ ঘৰখন বা তোমাৰ বৰ্তমান পৰিস্থিতিয়ে যদি তোমাক মটিভেট কৰিব নোৱাৰে তেনেহ'লে পৃথিৱীৰ কোনো মটিভেশ্যন স্পীকাৰে তোমাক মটিভেট কৰিব নোৱাৰে। আমাৰ ঘৰ আৰু আমাৰ বৰ্তমান পৰিস্থিতিয়ে আমাৰ কাৰণে সকলোতকৈ ডাঙৰ মটিভেশ্যন। ইয়াতকৈ ডাঙৰ মটিভেশ্যন আৰু একো হ'ব নোৱাৰে এই পৃথিৱীত। বৰযাত্ৰী যোৱাৰ সময়ত মানুহ তোমাৰ আগে আগে যায় আৰু মৰি গ'লে মৃতদেহৰ পিছে পিছে যায়। অৰ্থাৎ মানুহে তোমাৰ সুখত তোমাৰ আগত থাকিব আৰু তোমাৰ দুখত তুমিয়েই আগত থাকিব লাগিব। মনৰ কথা আপুনি আনক যিমান কমকৈ ক'ব সিমানেই আপোনাৰ বাবে ভাল। মন সলনি হয় কিন্তু কথা ঘূৰাই লোৱা নাযায়। নিজেই যদি নিজৰ বন্ধু হ'ব পাৰা তেনেহ'লে আৰু অকলশৰীয়া হোৱাৰ ভয় নাথাকে জীৱনত। কাৰোবাক সন্মান নকৰিলেও নাই, অন্ততঃ অসন্মান নকৰিবা। কাৰোবাক উপকাৰ নকৰিলেও নাই, অন্ততঃ ক্ষতি নকৰিবা। কাৰোবাক প্ৰশংসা নকৰিলেও নাই, অন্ততঃ অযথা নিন্দা নকৰিবা। কেতিয়াবা সময়ৰ সৈতে সকলো ঠিক হৈ নাযায়, সকলো শেষ হৈ যায়। কাৰণ জীৱনটো চিনেমা নহয় যে সকলো শেষত ঠিক হৈ যাব। যিজন আপোনাৰ আপোনেই নহয় তেওঁ আপোনাৰ হাঁহিৰ আঁৰত থকা দুখ আৰু খঙৰ আঁৰত থকা মৰম কেনেকৈ বুজি পাব। এই পৃথিৱীত আপোন বুলিবলৈ কোনোৱেই নাই। যেতিয়া সময় বেয়া হৈ যায় তেতিয়া ৰাতিৰ টোপনিও কিন্তু পৰ হৈ যায়। আমাৰ জীৱনটোৱে এক অদ্ভুত সৰু এটা জীৱন। এই জীৱনত একো নাই। আজি আপুনি ভাবি আছে আপোনাৰ সকলো আছে, গাড়ী আছে, টকা পইচা সকলো আছে। আচলতে আপুনি অকলশৰীয়া। আপুনি খালী হাতে আহিছিল, খালী হাতেই গুচি যাব লাগিব এই পৃথিৱীৰ পৰা। যোগ্যতাৰ অভাৱত কোনো ব্যৰ্থ নহয়। অধিকাংশ মানুহ ব্যৰ্থ হয় ইচ্ছা শক্তি, সুনিৰ্দিষ্ট লক্ষ্য আৰু সঠিক পদক্ষেপৰ অভাৱত। আপুনি নিজকে ধনী মানুহৰ লগত তুলনা কৰি কষ্টত নাথাকিব। বৰঞ্চ ৰাস্তাৰ কাষত থকা মানুহৰ ফালে চাওক, তেওঁলোক কিমান কষ্টৰ মাজত আছে আৰু সকলোতকৈ আপুনি বহুত ভালদৰে আছে। এই ভাবি নিজৰ মনক সান্তনা দিয়ক আৰু কঠোৰ পৰিশ্ৰম কৰি নিজৰ সপোনবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰক। পৃথিৱীৰ ডাঙৰ ঔষধেই হ'ল হাঁহি আৰু ডাঙৰ সম্পদ হ'ল আপোনাৰ বুদ্ধি। শক্তিশালী অস্ত্ৰ হ'ল আপোনাৰ ধৈৰ্য আৰু উত্তম সুৰক্ষা হ'ল আপোনাৰ বিশ্বাস। ধৈৰ্যৰ এটা ডাঙৰ গুণ হ'ল সি কেতিয়াও কাকোৱেই নঠগে, বৰঞ্চ শ্ৰেষ্ঠ বস্তুহে উপহাৰ দিবলৈ চেষ্টা কৰে। আপুনি আপোনাৰ জীৱনত বহুত বেছি মূল্যৱান বস্তু পাব, কিন্তু নিজৰ পৰিয়ালৰ দৰে শান্তিৰ ঠাই ক'তো বিচাৰি নাপাব। এজন পুৰুষৰ কাষত এগৰাকী নাৰীয়ে সময়, সন্মান, বিশ্বাস আৰু যত্ন বিচাৰে। এইকেইটা পালে নাৰীৰ জীৱন স্বৰ্গ হৈ যায়। হঠাৎ অহা বৃষ্টি যেনেকৈ বেছি ক্ষণ নাথাকে ঠিক তেনেকৈ আপুনি হঠাতে পোৱা যিকোনো বস্তু আপোনাৰ বেছি দিন নিটিকে। সেইটো আপোনাৰ ভাল পোৱাই হওক বা আপোনাৰ ধন সম্পত্তিয়েই হওক। এই পৃথিৱীত প্ৰত্যেকজন ব্যক্তিয়ে অভাৱৰ লগত যুদ্ধ কৰে। কাৰোবাৰ অৰ্থৰ অভাৱ আৰু কাৰোবাৰ ভাল পোৱাৰ অভাৱ। অৰ্থৰ অভাৱ এটা সময়ত আঁতৰি যায়, কিন্তু ভাল পোৱাৰ অভাৱ গোটেই জীৱন থাকি যায়। ৰৈ থকাৰ নাম জীৱন নহয়, বাস্তৱতাৰ লগত যুদ্ধ কৰি জীয়াই থকাৰ নামহে কিন্তু জীৱন। আপোনাৰ জীৱনত এই তিনিটা কথা কাকোৱেই নক'ব, সদায় গোপনে ৰাখিবলৈ চেষ্টা কৰক। 1 নম্বৰ, আপোনাৰ ব্যৰ্থতাৰ কথা। 2 নম্বৰ, আপোনাৰ অপমানৰ কথা। 3 নম্বৰ, আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা কাকোৱেই নক'ব। আপুনি আপোনাৰ জীৱনত যদি ভালে থাকিব বিচাৰে তেনেহ'লে এইটো কাম কেতিয়াও নকৰিব। নিজতকৈ বেছি ভাল কাকোৱেই নাপাব, কাৰণ এই ভাল পোৱাই সুন্দৰ এটা জীৱনক কিন্তু ধ্বংস কৰি দিয়ে। সত্য কথা ক'বলৈ সাহসৰ প্ৰয়োজন হয় আৰু সত্য কথা সহ্য কৰিবলৈ মনুষ্যত্বৰ প্ৰয়োজন হয়। সময়ক কোনেও দেখা নাপায়, কথাষাৰ সঁচা, কিন্তু সময়ে বহুত কিবা কিবি দেখুৱাই যায়। কওঁতে সন্মুখত সকলোৱে আপোন বুলিয়েই কয়,
কিন্তু সময় দেখুৱাই দিয়ে কোন কাৰ কিমান আপোন। সম্পৰ্ক এটাৰ মূল্য তেতিয়াহে বুজা যায় যেতিয়া সম্পৰ্কটো শেষ হৈ যায়। মান অভিমান, কাজিয়া, হাঁহি কান্দোন, সুখ দুখবোৰ কাৰ লগত ভগাই ল'ব যদি সম্পৰ্কটোৱে আপোনাৰ নাথাকে। এটা ভাল সম্পৰ্ক গঢ়িবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু শেষ হৈ যাবলৈ বেছি সময় নালাগে। সময় থাকোঁতেই সম্পৰ্কবোৰক মূল্য দিয়া উচিত, তেতিয়াহে আপোনাৰ সম্পৰ্কবোৰ ধুনীয়া হৈ থাকিব। মানুহৰ শৰীৰৰ আটাইতকৈ সুন্দৰ বস্তুটোৱেই হৈছে মানুহৰ মন। মানুহৰ সেইটোৱেই যদি লেতেৰা হৈ থাকে তেন্তে সুন্দৰ চেহেৰাৰ থকাৰ অৰ্থই বা কি? সমস্ত গুণ কমি যায় কাৰোবাক আপোন কৰাৰ কাৰণে, কিন্তু এটি দুখেই যথেষ্ট কাৰোবাক হেৰুৱাই দিয়াৰ কাৰণে। এপাহ ফুল যিমানেই সুন্দৰ নহওক কিয় গোন্ধৰ পৰাই তাৰ প্ৰশংসা হয়, ঠিক তেনেকৈ মানুহ যিমানেই ডাঙৰ নহওক কিয় তাৰ গুণৰ পৰাই বিচাৰ হয়। নিজৰ মনত অহংকাৰ আৰু হিংসাক স্থান দিয়াজনে সদায় নিজকে কেৱল মাথো ধ্বংসৰ পথে ঠেলি নিয়ে। তিনিটা বস্তু সদায় নিয়ন্ত্ৰণত ৰাখিব: খং, জিভা আৰু মন। তিনিটা বস্তুৰ বাবে যুদ্ধ কৰিবা: ধৰ্ম, দেশ আৰু জাতি। তিনিটা বস্তু সদায় পবিত্ৰ কৰি ৰাখিব: কাপোৰ, আপোনাৰ শৰীৰ আৰু আপোনাৰ আত্মা। কাৰোবাক জানি বুজি টানকৈ কথা কোৱাৰ পিছত যাৰ হৃদয় নীৰৱে কান্দে, তেওঁতকৈ স্বচ্ছ হৃদয় আন কাৰোৰেই হ'ব নোৱাৰে। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দ সময় সময় সলনি হৈ থাকে। যিজন মানুহে তোমাক বুজিবলৈ নিবিচাৰে তেওঁৰ ওচৰত নিজকে বাৰে বাৰে প্ৰকাশ কৰিবলৈ নিবিচাৰিবা, কাৰণ তেওঁ তোমাক কেতিয়াও নুবুজিব। বিনিময়ত তুমি কেৱল কষ্টহে পাবা। সদায় আপোনাৰ কথা কমকৈ ক'বলৈ চেষ্টা কৰক, কাৰণ কথাবোৰ বুজি পোৱা মানুহতকৈ আঘাত কৰা মানুহৰ সংখ্যাই এই পৃথিৱীত বহুত বেছি। কাৰোবাক যদি আপোন বুলি ভাবে তেন্তে অন্তৰৰ পৰাই ভাবক। কেৱল দেখুৱাবলৈ গঢ়া সম্পৰ্কই অন্তৰৰ সুখ শেষ কৰি দিয়ে এদিন। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে অলপ দুখীয়াজনক সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীতে কৈ হ'ব নোৱাৰে। হেভ এ নাইচ ডে।